তাৰপিছত মই উঠাই আনিছিলোঁ আনি মই আকৌ গা পা ধুৱাই মই ধূপ ধূনা জ্বলাই মাক খুজিছিলোঁ তাৰপৰা মই তেনেকৈ থাকি মই বহুত কান্দিছোঁ এওঁলোকৰ লগত মই বহুত কান্দিছোঁ কিন্তু মই এদিনো অভাৱ হোৱা নাছিলে ধূপ চাকি জ্বলাবৰ কাৰণে এদিনো মোৰ অভাৱ নাছিলে মোৰ থাকেই তাৰমানে মোৰ বহুত দুখ পাইছিলোঁ সেইটো গতিকে মই এওঁৰ ওচৰতহে কান্দোঁ মই মানুহৰ ওচৰত একদম খামিদাসকৈ থাকোঁ যেটো মা মনসা পূজা আপোনালোকে এটা ভিডিঅ' নিশ্চয় পাইছিলে মা মনসা প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে গোলাঘাট ৰঙাজান অভয়পুৰীয়া আপোনালোকক এটা ভিডিঅ' ধুনীয়াকৈ আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছিলোঁ আজি সেই মা মনসা প্ৰাণ প্ৰতিষ্ঠা যি কৰা হৈছে ইয়াত মই বৰ্তমান উপস্থিত আছোঁ সেই মা মনসাৰ প্ৰতিষ্ঠা কেনেকৈ কৰা হৈছে আপোনালোকৰ মাজলৈ মই আজি আকৌ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ এয়া এখন গেটখন হয় এখন মা মনসা দেৱী প্ৰতিষ্ঠা প্ৰাণ প্ৰতিষ্ঠা আৰু ভিতৰলৈ গৈ আছোঁ আপোনালোকে আহকচোন ভিতৰলৈ যাওঁ মই আপোনালোকক দেখাইছোঁ এয়া হৈছে মা মনসাৰ যি প্ৰতিষ্ঠা কৰা হৈছে এখন ঘৰতে প্ৰতিষ্ঠা কৰা হৈছে আৰু যিহেতু মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ আহিছে কি কৰা নাই ক'ৰ পৰা আহিছে তোমালোকে ওচৰৰে হয় ওচৰে আপুনি ওচৰে আপোনালোকে মানে কালি পৰহি আহিছিলে নে কালি আমাৰ তেখেত আহিছিলে মানে ভিতৰলৈ এতিয়া যাওঁ এয়া হৈছে আমাৰ বমা আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখিছিলে আপুনি কৈ দিয়কচোন আজি মানে কেনেকুৱা ধৰণে নিয়ম নীতি কৰা হৈছে গোটেইখিনি কথা আজি মানে মই ভক্তি কৰি থকা আজি 31 বছৰ হ'ল তাৰপিছত 2007 চনত মই মূৰ্তি সপোনত পাইছিলোঁ পঞ্চনাগ পাথৰ এটি পাইছিলোঁ তাৰ 16 দিনৰ পিছত আৰু এটা পাথৰ পাইছিলোঁ তাত মানে এটা দৃশ্য আছে অকল ছায়াটোৰ নিচিনাকৈ মানে এটা দৃশ্য আছে মা হেৰিটো আকৃতিটো মানে মা হৈ পেলাই এতিয়া কামাখ্যা মাই নে বুঢ়ী আই থানেই নে দেওপানী মাই নে সম্পূৰ্ণ ধৰিব পৰা নাই কিন্তু মা এটা পাথৰ বুলি মোক দেখুৱাই দিছিলে মই তেখেতক খানি আনিছিলোঁ আৰু সেই মনসা মাও মই পঞ্চনাগ মূৰ্তি পাথৰটো খানি আনিছিলোঁ আনি পেলাই মই ধুই পখালি ওচৰৰ মানুহক দেখুৱাইছিলোঁ যে এনেকৈ মোক চাওক এই বস্তুটো কি বাৰু তেতিয়া মোক কৈছিলে তুমি ক'ত পালা মই বোলো এনেকৈ তেনেকৈ মোক দেখুৱাইছিলে মই এনেকুৱা মানে পালোঁ এতিয়া বস্তুটো মই খানি আনিছোঁ তেতিয়া ক'লে বোলে আপোনাৰ লাক খুব ভাল আপুনি বোলে তেওঁক মানিব লাগিব যদি আপুনি মানে তেতিয়াহ'লে তেওঁ আমাক সকলো ৰাইজকে কিবা নহয় কিবা এটা তেওঁ সহায় কৰিব এনেকৈ এতিয়া ভিতৰতে আছে নহয় জানো আমি মানে ভিতৰতে চাই পিনে গোটেইখিনি কথাখিনি বুজাই দিব পাৰোঁ আহক আপোনালোককো ভিতৰতে আছে সকলো তাৰপাছত এতিয়া কালি জল যাত্ৰা হ'ল তাৰপৰা কালি জল যাত্ৰা হ'ল আৰু আজি তাৰমানে প্ৰাণ প্ৰতিষ্ঠা হ'ব কালি প্ৰাণ প্ৰতিষ্ঠা ফুলত ঘি এনেকৈ নানা ফল মূল লৈ তেখেতক মানে জীয়াব দিলোঁ তেওঁ শুলে তাত কোনো ডিষ্টাৰ্ব দিয়া নাই আমি 8টা বজাতে লাইট চাইট অফ কৰি পূজা পাতল কৰি তেওঁ নিয়ৰলৈ থাকিবলৈ আমি মানে শুবলৈ দিলোঁ আমি যে আজি অতৰ দিনে তেওঁক ভালকৈ আমি পূজা কৰা নাই বা তেওঁ উশাহ লোৱা নাই সেইকাৰণে তেওঁক আমি নিয়ৰলৈ শুবলৈ দিলোঁ তেওঁ আজি আমি ৰাতিপুৱা জগাই দিলোঁ তাৰপৰা ৰাতিপুৱা জগাই এতিয়া গা পা ধুৱাই মেলি তেখেতসকলক এতিয়া তাৰমানে আমি জেগাই জেগাই তেওঁলোকক প্ৰতিষ্ঠা কৰিম কৰি তাত যজ্ঞ হ'ব যজ্ঞ হৈ আমাৰ মা প্ৰসাদ হয় তেনেকৈ ৰাইজে যিবিলাক দিছে তেওঁৰ নামত যি শুশ্ৰূষা কৰি তেওঁ ৰাইজে যিটো বিচাৰি তাৰমানে শৰাইখন আগবঢ়াইছে সেইটো মা কথা মায়ে কি দিয়ে নিদিয়ে সমাধান কৰে নকৰে সেইটো মা কথা তেখেতে আজিৰ পৰা তাৰমানে প্ৰাণ পাইছে জাগিছে আৰু তেওঁ চকু মেলিছে গোটেই পৃথিৱীখন দেখিছে আৰু মোৰ ভক্তিখিনি তেওঁৰ ওপৰত মই যিখিনি সহায় তেওঁৰ পৰা পাইছোঁ সেইখিনি যাতে গোটেই পৃথিৱী অঞ্চলৰ ৰাইজেও পাওক বা ব্যৱসায়ীবিলাকেও যি টকা পইচা অসুবিধা হৈ আছে তেওঁলোকেও সফল হওক বেমাৰ আজাৰো দূৰ হওক আৰু যাৰ সতি সন্তানো নাই তেখেতসকলে বিশ্বাস কৰক ধৈৰ্য ধৰক
আৰু যদিও মাইকী মানে পত্নীগৰাকী কিবা এটা যদি অসুখ এটা হৈছে সেই বা পেটটো কামুৰি থাকে দেই অসুখ হয় মানে মাহেকীয়া 5 দিনৰ আগত পেটটো কামুৰি থাকে বিয়া দিয়া ছোৱালী তেতিয়া সেই পেটটো যদি কামুৰি থাকে তাৰপৰা মাহেকীয়া হ'ব মাহেকীয়া হ'লে মানে তাৰপাছত 2 দিন বা 3 দিনলৈকে থাকে তাৰপাছত ভাল হয় এতিয়া সেই বেমাৰটো যদি থাকে তেতিয়া ভগৱানে দিলেও সেই বস্তুটো নষ্ট কৰি পেলায় তাৰ ঔষধ খাব লাগিব আৰু সেইটো লাজ কৰিব নালাগে সেইটো প্ৰায় আমাৰ মাইকী মানুহৰ থাকে সেইটো ঔষধ খা আমাৰ গাঁৱলীয়া ঔষধ খালে সেই ঔষধটো খালে মানে ভাল হ'ব ময়ে দিওঁ সেইটো আৰু সতি সন্তান তেনেকৈ কাৰোবাৰ হৈছেও মই মানে এই দৰৱটো কিন্তু খাব লাগিব তেতিয়া সেই বেমাৰটো থাকিলে এতিয়া আপোনালোকে শুনিছেনে আৰু যদি তাৰমানে সেই বেমাৰটো নাই মানুহজনো ঠিক আছে তেওঁ ঠিক আছে তেতিয়াহ'লে তেওঁক বিশ্বাস কৰিলে তেওঁ এটা সময় সঠিক আছে সেইখিনি মই কৈ দিম সেইমতে তেওঁ তাৰমানে তেওঁ বিষ্ণুহে দিব শিৱই কিন্তু সন্তান নিদিয়ে বিষ্ণুহে দিব সেই বিষ্ণুক তেওঁ আৰাধনা কৰিব লাগিব ধ্যান কৰিব লাগিব বিশ্বাস দুইজনে কৰিব লাগিব আৰু দুইজনে একমত হ'ব লাগিব এটা বস্তু দুইজনে ভাগ কৰি খাব লাগিব তেতিয়া মানে কি হয় সেই সন্তানটো তেওঁ সফল হ'বই মোৰ বিশ্বাস আছে আৰু মানে তেওঁ বিশ্বাসটো কিন্তু দুইজনে ল'ব লাগিব কিন্তু মতাটোৱে যদি লয় মাইকীজনী নলয় সেই তেনেকৈ কিন্তু নহ'ব সেইখিনি কৰিব লাগিব আৰুনো কি ক'ম আৰু তেওঁ ভগৱানৰ ওপৰত কথা কিন্তু মই যে এইটো হ'বই বোলে আজি পূজা কৰিছে বা কাইলৈ বোলে 1 কোটি টকা মোক দি দিব সেইটো নহয় ধৈৰ্য লাগিব মোৰ আজি কিমান বছৰ হ'ল সেইটোতো বহুত বছৰ হ'ল আৰু ভগৱানে যেতিয়া গৰ্ভত সোমাই স্থান লয় আসনখন পাতি লয় গৰ্ভত তেতিয়া কি হয় সকলো মায়া মোহ টেঙা তিতা মানৰ কথা অবাধ্য ঘৃণা কৰিব মোকতো থুই পেলাই দিছে দেখা দেখি মোক থুই পেলাই দিছে থুই পেলাই দিয়ে দেখাক দেখি মোৰ মানে মোক এনেকুৱা এটা কয় তইনো কি ভালজনী তোৰ চৰিত্ৰ চব জানো এনেকুৱা ধৰণৰ মোৰ মুখৰ আগতে কয় কিছুমান মানুহ বা আমাৰ এইখন গাঁৱত আহি ইমান বেয়া মানুহ এঘৰ ইয়াত ঘৰ বনালে ইয়াত সোমালেহি এনেকৈও কৈ তাৰমানে এতিয়া মই বহুত কান্দিছোঁ আৰু মই স্পষ্টবাদী ভুল হ'লেও মই যিটো ভুল দেখোঁ মই সেইটো স্পষ্টকৈ গালিও পাৰি দিওঁ বা শুদ্ধ হওক অশুদ্ধ হওক মই সেইটো শুনাই গোটেই ৰাইজে শুনাই মই গালি পাৰি দিওঁ সেইটো ধৰোঁ মই কিন্তু সেইটো ৰাইজেও বিচাৰ কৰক তাৰমানে মই সেইটো মানে শুনাই পেলাই কৈ দিওঁ মোক এনেকৈ কেলে ক'ব তেনেকৈ কেলে ক'ব মানে আপুনি যদি যিকোনো ভাল কাম এটা কৰিবলৈ হ'লে প্ৰথমতে ৰাইজে নিগেটিভ কৰিবই কৰক মই ধৈৰ্য চাইছে যে আপোনাৰ কিমান ধৈৰ্য কিন্তু মই চব ত্যাগ কৰিছোঁ ত্যাগ কৰি মোৰ কিন্তু ধৰ্মটো মই ধূপ জ্বলাবলৈ বা মই কীৰ্তন পঢ়িবলৈ প্ৰাৰ্থনা কৰিবলৈ বা মই ওলাই যাবলৈ মই সেইটো আফচোচ কৰা নাই কিন্তু কোনোবাই যদি মোক থুই পেলাই দিছে বা ধৰক কোনোবাই যদি মোক নিন্দাও কৰিছে মই সেইটো একদম মূৰ পাতি লৈছোঁ অন্তৰত লৈছোঁ তাৰমানে মা মোক কৰা নাই আপোনাক কৰিছে এতিয়া আপুনি বিচাৰ কৰক যাব লগা আমি এতিয়া মই সেইটো ভগৱানকহে কৈছোঁ বাবা বা শিৱ বাবা বা ভোলানাথ বা বিষ্ণু মনসা আই সেইটো বিচাৰ মোক পেলোৱা নাই কিন্তু থুইটো আপোনাৰ গাত পেলাইছে সেইটো আপোনাৰ বিচাৰ মই নকৰোঁ মানে তেওঁতো এদিন দিবই সেইটো মই তেওঁক দি দিছোঁ সেইটোৱে কথা এতিয়া আমি ওপৰলৈ যাওঁ এতিয়া আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ বৰমাই দেখাব যিহেতুকে নিয়ম কানুন কেনেকৈ কৰে বৰমাই এতিয়া দেখাব এতিয়া মানে ধৰক এতিয়া ষ্টেপে দিব লওক মানে যোনভাগ মা মনসা প্ৰাণ প্ৰতিষ্ঠা কৰিছে ওপৰত হয় আপোনালোকে চাই লওক মানে এইটো বৰমাই মানে যেতিয়া মন্দিৰটো বনাব লওঁতে এইটো বনোৱা হৈছে হয়নে এইটো ৰুম কি আছিলে বৰমা এয়া আমাৰ গোঁসাই এয়া মোৰ গোঁসাই ঘৰ মই আগতে তেনেকৈ মই মূৰ্তি পূজাও কৰি আছিলোঁ শিৱ বাবা গণেশ বাবা লক্ষীমা মই ধূপ জ্বলাই আছিলোঁ যে এনেকৈ মই পামগৈ মই ভবা নাছিলোঁ তাৰপাছত মই এই গোঁসাই মোৰ নামঘৰ আমাৰ গাঁৱত আছিলে মই নামঘৰলৈ যাওঁ আৰু নামঘৰ চাকি বন্তি জ্বলাওঁ নামঘোষা মই পঢ়িছিলোঁ আৰু তেতিয়া মই নাম কীৰ্তন পাতিলে মানে আমাৰ তাৰমানে কি হয় ভকতবিলাকে
থাকে মূৰ্তি থাকিলে নাম কীৰ্তন কৰিবলৈ টান পায় নাপাতে তেতিয়া কয় যে মূৰ্তিবিলাক অঁতৰাই দিয়ক অকল থাপনাখনতহে আমি নাম কীৰ্তন কৰিম তেনেকৈ কয় মোৰ তেনেকুৱা হৈছে তাৰমানে হোৱাৰ কাৰণে মই গণেশ মূৰ্তি এজন ৰাখিছিলোঁ তাৰপৰা সেই তেতিয়া মানে মোৰ ভকতে কৈছিলে যে আমি মূৰ্তি থাকিলে সকাম নাপাতো কীৰ্তন নপঢ়ো আপোনালোকে মূৰ্তিটো উলিয়াই দিয়ক তেতিয়া সেই মূৰ্তিটো মই কান্দি কান্দি বাহিৰলৈ উলিয়াই দিছিলোঁ যে বাবা আপুনি দুখ নকৰিব মই নামভাগি কৰি আপোনাক মই স্থানত মানে আকৌ মই আপোনাক ৰাখিম তাতে এনেকৈ কৈছিলোঁ তাৰপাছত তেতিয়া কি হ'ল মই এই গোঁসাই ঘৰ ভাগ মই পালন কৰি আহিছিলোঁ আৰু মোৰ ঘৰতো মাহঁতৰ ঘৰতো বিয়া দিয়া ঘৰতো মানে এই আসন ভাগি আছিলে তাৰপৰা সেই তেতিয়াৰ পৰা মই কি কৰিলোঁ যে মই আসন ভাগো মই বেলেগকৈ পাতিম আৰু মই মাকো মই বেলেগকৈ ৰাখিম মই এইটো মানে আশা এটা কৰিছিলোঁ কিন্তু পইচা মোৰ একেবাৰে নাছিলে মই কেনেকৈ বনাম তেতিয়া মোৰ মিস্ত্ৰী এতিয়া মোৰ লগতে আছে মিস্ত্ৰীক মই কৈছিলোঁ যে মিস্ত্ৰী মই যিটো আশা কৰিছিলোঁ মই এতিয়া সেইখিনি কৰিব নোৱাৰোঁ পেঞ্চনৰ টকা মই কেইটামান পাওঁ সেই পেঞ্চনৰ টকাকেইটা মোৰ একো নহয় তেতিয়া মই ভাবিলোঁ এতিয়া সামান্য সৰু এটা ঘৰ বনাবা তাতে মই হেৰি কৰিম কি কয় মাহঁতক ৰাখিম আৰু এই কীৰ্তন ভাগি মই মানে নাম কীৰ্তন আনি যদি ভাগৱত কৰিব লগা হয় তেতিয়া মই কি কৰিম মই আমাৰ ৰুম এটাতে কৰিম আৰু আগফালৰ চোতালত তাৰমানে ৰভা দিম মই তেনেকৈ কৈছিলোঁ তেতিয়া মিস্ত্ৰীগৰাকীয়ে বোলে হ'ব বাইদেউ এনেকৈ ক'লে তাৰপাছত লাহে লাহে মোৰ কি হৈ গ'ল মই তেতিয়া মই পইচাও অলপমান পালোঁ হেৰি লোন ল'লোঁ তাৰপৰা সেয়া পইচা পালোঁ পাই পেলাই নি মিস্ত্ৰীক ক'লোঁ মিস্ত্ৰী এইখিনিতো হৈ গ'ল পাৰিলে ওপৰতো অকণমান আৰম্ভ কৰি দিয়া নহ'লে মই এবেগ দুবেগকৈ চিমেণ্ট আনিম কিন্তু মোৰ এইটো বহুত আশা আছে মই মানে মাক মানে ওপৰত ৰাখিবৰ কাৰণে এনেকুৱা এটা মন্দিৰ বনাবৰ কাৰণে তেতিয়া হ'ব বাইদেউ আপুনি এই বছৰ নোৱাৰিলে অহা বছৰ কৰিব এনেকৈ কৈছিলে তেনেকৈ মোৰ মানে বস্তু বাঢ়ি গ'ল তাৰপৰা হৈ গ'ল মিস্ত্ৰীয়েও মোক খুব জোৰ দিলে সকলোৱে মোক মানে কৰি দিলে কামখিনি তাৰপাছতে মই সেই তেনেকৈ কৰিলোঁ আৰু মোৰ এতিয়াও ধাৰ আছে এতিয়াও মোৰ ধৰক দোকানে চিমেণ্টৰ দোকানটো ধাৰ আছে ৰ'দৰ দোকানতো ধাৰ আছে তেখেতসকলে মোক এতিয়াও প্ৰেছাৰ দিয়া নাই যে পইচাটো বাইদেউ দিবই লাগিব এনেকৈ কোৱা নাই আৰু এগৰাকীৰ পৰাও মই পইচা 5 লাখলৈকে মই ধাৰ লৈছোঁ কিন্তু মই ধাৰ এতিয়ালৈকে দিবই পৰা নাই তেওঁ মোক ইমান ধৰা নাই মই ধাৰ ইন কৰিয়ে বনাইছোঁ মোৰ একো পইচাই নাই আৰু ডনেশ্যন তোলা বুলি কিছুমান মানুহে কৈছে দেই মই ডনেশ্যন তোলা নাই এতিয়া ডনেশ্যনটো তুলিব লাগে তাৰমানে কেলে এতিয়া আমি শিৱক যেতিয়া পালিছোঁ আগতে শিৱয়েও ভিক্ষা কৰিছিলে আৰু বোলে ভিক্ষা কৰিলেহে বোলে নিজৰ টকাই লগাই এখন শৰাই দিম বুলি ক'লেহে বোলে সমাধান হয় বুলি শাস্ত্ৰতো আছে কিতাপতো আছে বা শিৱৰ গানতো আছে মই নিজেই গাওঁ গান তেনেকুৱা গান এটা পাৰ্বতীয়ে মানে ভিক্ষা কৰি ফুৰিছিলে এনেকুৱা ধৰণৰ গান আছে তাৰপাছত তেনেকুৱা এটা দৃশ্য লৈ মই তেতিয়া মানুহক কৈছিলোঁ যে আপোনালোকে অৰিহণা এটা দিব পাৰে দৈ মানুহ মই এইখন গাঁৱত মই কাৰো ওচৰৰ পৰা ডনেশ্যন তোলা নাই কাকো মই কোৱা নাই সেইদিনা মই নিমন্ত্ৰণ কৰিছিলোঁ প্ৰতিষ্ঠা কৰাটো মইনো কি মূৰ্তি পাইছোঁ কেলেনো মই শংখ বজাওঁ আজি ইয়াত মই 8 বছৰ 9 বছৰ মই তাৰমানে কৰি আছোঁ শংখ বজোৱা শুনো কিছুমানে বেয়াও পায় এতিয়া কিছুমানে কয় যে কালি সাধন কৰোঁ বোলে মই বেজ কাম কৰোঁ এনেকৈ ধৰণৰ কৈছে তেতিয়া তাৰমানে মই মনত ভাবি থৈছিলোঁ যে যেতিয়া মই প্ৰতিষ্ঠা কৰিম তেতিয়া মই সকলোকে মাতিম মইনো কি মূৰ্তি পাইছোঁ কেলেনো মই শংখ বজাওঁ কেলেনো মই ব্ৰত থাকোঁ সেইখিনি মই দেখুৱাবৰ কাৰণে মই সকলো ৰাইজকে নিমন্ত্ৰণ কৰিছিলোঁ বস্তুটো চাবৰ কাৰণে শিকিবৰ কাৰণে কিন্তু মই টকাৰ কাৰণে মই কাকো মতাও নাই আৰু ঘৰে ঘৰে মই দাবীও কৰা নাই আৰু মই খোজাও নাই এতিয়া ওলাইছে বোলে ডনেশ্যন উঠাই ফুৰিছে ডনেশ্যন উঠাইহে বোলে পাতিছে বোলে এনেকৈ ধৰণৰ মই শুনিছোঁ মোৰ কাম শেষে হোৱা নাই দেই মই শুনিছোঁ কিন্তু কওক একো নাই মই এইটো বেয়া পোৱা নাই কওক আৰু মই তুলিছোঁ যদি অন্যায় কৰিছোঁ যদি ভগৱানে মই জতা লৈ আছোঁ আৰু মনসা মোৰ পঞ্চনাগ ইয়াত উঠি আছে মোক ৰাতিৰ ভিতৰতে খুটি মাৰি দিব হয় নাই আৰু জিন্দা তেওঁ নাগ নাগিন এযোৰ আছে মোৰ ইয়াত আপোনাৰ তাত গৈ চব ইমান 2 মহলীয়া 3 মহলীয়া ওপৰত গৈ মোৰ মূৰ সলাই থৈ আহে কিন্তু তেতিয়াহ'লে তেওঁ জীৱিত
তেওঁ মোক চব কৰিব পাৰিব নহয় জানো সেইকাৰণে মই কাকো দুখ নিদিওঁ মই মোৰ ভুলখিনি ভগৱানে বিচাৰ কৰিব ভগৱানক দিছোঁ আৰু মোৰ এটা বিশ্বাস কি ভগৱান আছে তাৰমানে এতিয়া ওপৰলৈ যাওঁ ব'লক। সেইটো কথা এই চাইডৰ ৰুমটো কিবা কৈছে নহয় অঁ এইটো মই তাৰমানে কি হৈছে এইটো এতিয়া ধৰক মই তাত যদি মোৰ এতিয়া ল'ৰা আছে নাতি আছে ছোৱালী আছে জোঁৱাই আছে এতিয়াতো ধৰক মুটি এতিয়া আমি পেচাব কৰোঁ ন মই পেচাব কৰিলে যদি 10 বাৰ পেচাব কৰোঁ মই 10 বাৰ ভৰি হাত ধুওঁ মোক কুলকুলিয়াওঁ এতিয়া মই তেওঁলোকৰ লগত যদি মই দিনটো যদি মই সেই তেওঁলোকৰ লগত উঠা বহা কৰি থাকোঁ এতিয়া পটককৈ মানুহ এগৰাকী আহি যাব দূৰৈৰ পৰা আহি যাব আহিলে মানে ক'ব বাইদেউ আপোনাৰ মন্দিৰলৈ আহিছিলোঁ মই কিবা এটা আগবঢ়াবলৈ মই দি থৈ গুচি যাম আপুনি কাইলৈ মোৰ নামত এইটো কৰি দিব মই আকৌ গা ধুব লাগিব হয়নে আকৌ গা ধুব লাগিব তেতিয়া গা মই যদি নুধুই পিনে তেওঁ কৰ্মখিনি কৰোঁ তেতিয়া মা কষ্ট পাব কষ্ট পালে মানে সেইটো তেওঁ ফল নাপাব সেইকাৰণে মই দিনটোত মানে ঠাণ্ডা দিন হওক ৰাতি হওক মই ঘৰৰ মানুহখিনিয়ে জানে মই মানে 9 বাৰমান গা ধুওঁ এতিয়া মই ৰাতিপুৱা শুই উঠিয়ে গা ধুলোঁ গা ধুই পেলাই মই পৰ্দা দাঙিলোঁ ঘৰ সাৰিলোঁ বাচন ধুলোঁ কাপোৰ ধুলোঁ হাঁহক ভাত দিলোঁ চাউল দিলোঁ কুকুৰক দিলোঁ মেকুৰী দিলোঁ মাছ মই নিজে কেতিয়াবা বৰশী বায়ো মাছ ধৰি মই মেকুৰীক ভাত দিওঁ তাৰমানে মই খুন্দা ভাত নিদিওঁ মেকুৰীয়ে নাখায় আমাৰ আপুনি চাওক এতিয়াও প্ৰমাণ কৰিব পাৰে মোৰ ঘৰত 5টা মেকুৰী আছে আপুনি দোকানৰ বজাৰৰ পৰা চালানী মাছ কিনি আনি পুৰি পেলাই নি তেহেঁতক ভাত দিয়ক বা ভাজি পেলাই ভাত দিয়ক সিহঁতি নাখায় কিন্তু গৰৈ মাছ এটা বা মিছা মাছ এটা ধৰি পেলাই নি যদি সিহঁতক ভাত দিয়ে সিহঁতি সেই লোকেল মাছটো দিহে ভাত খাব এনেকুৱা তাৰমানে সেইটো কাৰণে মই কৰিছোঁ এই ৰুমটো তাৰমানে এতিয়া মোৰ আহিলে যেনিবা বোৱাৰীজনী আহিলে ছোৱালীজনী আহিলে চোৱা হৈ গ'ল ৰাতিৰ ভিতৰত হৈ যাব পাৰে তেতিয়া ধৰক লেটি পেটি গোটেই ঘৰটো চফা কৰিব লাগিব মোৰ মা আছে যিহেতু ওপৰত জোতা ভাগি আছে সেইটো কাৰণে মই কি কৰিছোঁ ইয়াতে মই এইটো এটা মোৰ ৰুম এইটো এটা মোৰ ৰুম ইয়াতে মোৰ বিচনা পত্ৰ থাকিব আৰু দূৰৈৰ পৰা যদি মোৰ আই আহিব কোনোবা এগৰাকী আহিব ন তেতিয়া যাব নোৱাৰিব বাছ নাপাব মই ক'ম যে আপুনি পাৰিলে আমাৰ ঘৰতে থাকক বা ছোৱালী দুজনীও আহিব তেতিয়া মই কি কৰিম মোৰ এই ৰুমটোতে থাকিব তাৰমানে এই ৰুমটোতে থাকিলে মানে তেখেতসকলে একো অসুবিধা নাপায় পিছদিনাখন সহায় সৎকাৰ কৰি তেখেতসকল গুচি যাব তাৰমানে মোৰ তাৰমানে এইটো মোৰ মনৰ নিজৰ আইডিয়া এটা আহে মই সেইমতেহে কৰিছোঁ তাৰমানে আপোনালোকে যিহেতুকে বৰমাই ক'লে শুনিলে যদি আপোনালোকে যদি দূৰণিৰ পৰা যদি বৰমা ঘৰত যদি আহে যিহেতুকে আপোনালোকে যিহেতুকে আঁতৰ পৰা আহিলে ঘূৰি যোৱাটো অকণমান সম্ভৱ নহয় ন কষ্ট হয় আপোনালোকে আহিলে মানে বৰমা ঘৰত থাকিব পাৰিব ৰুম আছে এনেদৰে আপোনালোকে ইয়াত আৰামছে থাকিব পাৰিব হয় মোৰ ভিতৰতে বাথৰুম আছে লেট্ৰিন আছে ভিতৰত গা ধুব পাৰিব ছোৱালী মানুহ আহিলেও মোৰ গোটেইখিনি মই কৰি লৈছোঁ আৰু মই মানে কি এইখিনি কাম মই তেখেতসকলক মানে বোলে লৰালৈকে মই যাবগৈ লাগিব ৰাতিৰ ভিতৰত সেইটো নহয় জীয়াব দুখা কথা পাতিম ৰাতিও তেওঁলোকে মোৰ আসনত বহিব মই কিবা প্ৰাৰ্থনা এটা কৰিম তেওঁলোকৰ যদি ধন টকা পইচা যদি তেওঁ অজস্ৰ হয় মই কেতিয়াও বেয়া নাপাওঁ মই হাঁহি মই মানে মোৰ হাঁহিবলৈ চকু হাঁহি নোলাব কিন্তু মোৰ চকু পানী ওলাব তাৰমানে এতিয়া আমি ইমানেই ভাল পাওঁ তাৰমানে ওপৰলৈ যাওঁ আমি আপোনালোকে যিহেতুকে প্ৰথমৰ পৰা আপোনালোকে ভিডিঅ'টো চাই আছে বৰমাই কেনেদৰে কি কৰিছে কেনেদৰে প্ৰাণ প্ৰতিষ্ঠা কৰিছে আপোনালোকেতো দেখিয়ে আছে তো এতিয়া আকৌ ওপৰ ষ্টেপলৈ উঠি যাওঁ যিহেতুকে মেইন মন্দিৰভাগ ওপৰত আছে আপোনালোকে চাই থাকক চাই থাকিলে গম পাব এতিয়া আমি ওপৰ ষ্টেপলৈ আমি যিহেতু উঠি আহিছোঁ আৰু তাত মানে প্ৰাণ প্ৰতিষ্ঠা যিহেতু যিখিনি পূজা পাতল সকলোখিনি তাত কৰা হৈছে এতিয়া বৰমাই দেখুৱাবগৈ কেনেকৈনো মানে পূজা পাতলবিলাক কৰা হৈছে আৰু নীতি নিয়মসমূহ আপোনালোককো দেখুৱাম যিহেতু আমিও নাজানো নহয় জানো প্ৰথম এবাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা দেখিছোঁ মানে এবাৰ এয়া পালোহি ওপৰত যিহেতু প্ৰাণ প্ৰতিষ্ঠা কৰা মেইন প্ৰাণ প্ৰতিষ্ঠা কৰিছে আচলতে আপোনালোকে দেখিছে এইটো লগাই থ'ম বাবা ফেনখন আপোনালোকে দেখিছে ইয়াতে প্ৰতিষ্ঠা হ'ব এয়া মই আগতে এয়া বাবাকে পালিছিলোঁ এয়াকে মই এতিয়াও চব পেলাই দিয়া নাই মই ভাগিছিলে মই এদিন খঙত ভাঙি পেলাইছিলোঁ খঙত এদিন মই ভাঙি পেলাইছিলোঁ তেতিয়া মোৰ মনত বহুত দুখ আহিছিলে যে মই মানে কালী পূজা পাতোঁ কালী পূজা পাতিলে মই দেওপানী থানত মই এটা ছাগলী দিওঁ আৰু ৰাইজক মাতোঁ পিছদিনাখন
মানে খানা খাবলৈ তেতিয়া কোনো নাহে মোক অলপ নিন্দা কৰিছিলে যে ছাগলী বলি দিয়ে কালি সাধন কৰে আৰু ভাল মানুহ নহয় এনেকে বহুত কৈছিলে তেতিয়া মই কি হৈছিলো ভগৱান আপুনি মোক এইবোৰ জটা ছটা কেলে দিলে এনেকে কৈ মই এইবোৰ চব ভাঙি দলিয়াই পেলাইছিলো তাৰ পাছত তেতিয়া মোৰ কি হৈ গ'ল মোক আকৌ মানে আধা ঘণ্টামান পাছত মোক মানে আইডিয়া এটা দিলে যে তুমি মোক উঠাই নিয়া তুমি যোনে যি কওক তুমি উঠাই নিয়া তাৰ পাছত তেতিয়া মই মনটো মোৰ সহ্য হোৱা নাছিলে কিজানি কান্দিছে নেকি দুখ পাইছে নেকি এনেকুৱা লাগিছিলে তাৰ পাছত মই উঠাই আনিছিলো আমি মই আকৌ গা পা ধুৱাই মই ধূপ ধূনা জ্বলাই মাক খুজিছিলো তাৰপৰা মই তেনেকে থাকি মই বহুত কান্দিছো এওঁলোকৰ লগত মই বহুত কান্দিছো কিন্তু মই এদিনো অভাৱ হোৱা নাছিলে ধূপ চাকি জ্বলাবৰ কাৰণে এদিনো মোৰ অভাৱ নাছিলে মোৰ থাকেই তাৰমানে মোৰ বহুত দুখ পাইছিলোঁ সেইটো গতিকে মই এওঁৰ ওচৰতহে কান্দো মই মানুহৰ ওচৰত একদম খামিদাচকৈ থাকোঁ কিন্তু মই এওঁৰ ওচৰত কান্দো মই প্ৰাৰ্থনা কৰিলে কান্দো মই মানে কিবা শৰাই এখন দিলে কান্দো মোৰ খুব দুখত চকুপানী ওলায় তাৰমানে মই কান্দো বুলি নাকান্দো খুব দুখত চকুপানী ওলায় আৰু মোৰ পইচা বা মোৰ সম্পত্তি অজস্ৰ নাই কিন্তু কি হয় মোক যেতিয়া মানুহে কিবা এটা অন্যায় কৰে কিবা এটা মানে মই বুজি পাওঁ মানুহ এতিয়া মই তাৰমানে এনেকুৱা হৈ গৈছে মানুহে কি তুমি যদি দুজনী মানুহ হৈ তাত ৰখি থাকা সেই দুজনী মানে মোৰ বিষয়লৈ কাক বা বেলেগৰ বিষয়লৈ কথা পাতিছে মই এইটো গম পাওঁ তাৰমানে সেইটো মই গম পাই যাওঁ তেতিয়া ভগৱানে এইটো শক্তি ক'ব নোৱাৰো দেই মই গম পাওঁ আৰু সেইটোৱে হৈ যায়গে আৰু মোৰ ঘৰখনত যদি মোটামুটি যদি বোৱাৰী ল'ৰা যদি কাজিয়াও লাগে মই কিন্তু দুদিনৰ আগৰ পৰাই গম পাওঁ মই ছোৱালীজনীলৈ ফোন কৰোঁ ভাইটিয়ে আৰু হেৰি ৰুমিয়ে কাজিয়া লাগিব দেই চাবি দেই তোৰতো চাবি মোৰ কিন্তু আমুকটো হৈ আছে ঘৰ কিন্তু সেইটো হৈ যায় তাৰমানে সেনেকুৱা এটা মই প্ৰমাণ পাইছিলোঁ তেতিয়া মই খুব ভগৱানৰ ওচৰত কান্দিছিলোঁ বাবা মোক কেলে এইবোৰ দিলে মইতো আপোনালোকক বিচৰা নাছিলোঁ কেলে মোক দিলে কিয় কাৰণে দিলে আপুনি মোক মই আপোনাক মাত্ৰ মই চাকি এগছ জ্বলাইছিলোঁ আপুনি মোক কিয় দিলে এইবিলাক মই কান্দিছিলোঁ কেতিয়াবা মই নিজে মৰি যাওঁ বুলি ভাবিছিলোঁ কিন্তু মই এতিয়া এওঁলোকক এইটোৱে কৈছোঁ মই নমৰো জীয়াই থাকিম কিন্তু মই দেখুৱাই যাম প্ৰতিবাদ কৰিম তুমি সত্যটো কিন্তু দিব লাগিব ৰাইজক যদি তুমি নিদিয়া তোমালোকক মই গোটাই তোমালোকক মই কোচত লৈ মই নিজে জুই লাগি মৰি যাম বুলি মই তেখেতলোকক প্ৰতিশ্ৰুতি দিয়া আছে সেইটো তেওঁলোকে যদি নকৰে মই সেইটোৱে কৰিম তাৰমানে মই সেইটোৱে কৰিম কাৰণ মই কোনোবাই মই কাৰোবাক দেখুৱাইও বনোৱা নাই আৰু মোৰ তেখেতে পুলিচৰ চাকৰি কৰে যদি ঘোচ কাঢ়িও বনোৱা নাই কিন্তু মোৰ পেঞ্চনৰ টকা মই যিকেইটা পাওঁ মই সেইকেইটাহে তেওঁ লৈ মই বনাইছোঁ মই এনেকুৱা হৈছিলে মই মানে ৰুটি দুটা কিনি আনে মই এটা খাওঁ তেওঁ এটা খায় মই এনেকৈ বনোৱা সেই গতিকে মই ৰাইজক মই এইটোও বিচৰা নাই যে মোৰ তাত ইয়াত যে আপুনি ধন আহিলে ধন সম্পত্তি পাব বা আপুনি ল'ৰা ছোৱালী পাব আপুনি আহক হ'বলৈ মই এইটো নকওঁ সেইটো তেওঁ জানে তেওঁ বিচাৰ কিন্তু মোৰ পালন যিটো মই সেইটো কৰিছোঁ মানে এতিয়া যেহেতু আপুনি কৈছিলে যে মানে মূৰ্তিবিলাক যে আপুনি শিলগুটিবিলাক ভগৱানে তেওঁ দেখাইছে আপুনি দেখাই দিয়কচোন কোনবিলাক এতিয়া এয়া আপোনাৰ এয়া গণেশ এজন গণেশ মই ঢেকীয়াজুলি বৰচলা পাইছিলোঁ আৰু মোক ক'বলৈ কোৱা নাছিলে কাৰণে মই কাকো তাত দেখুওৱা নাই নাম নক'লোঁ আৰু এইজনো পাইছিলোঁ মই মেৰাপানীত এইজন পঞ্চনাগ হৈছে মানে আপোনালোকে হয় নহয় চাই লওক নিজে তাৰপৰা ক'ব মই বহুতক দেখুৱাইছোঁ মই অকলে বোলে মনে মনে পাইছোঁ থৈ দিছোঁ সেইটো নহয় কিন্তু মানে কি পূজাৰীবিলাকেও দেখুৱাইছোঁ পূজাৰীবিলাকে মানে হয় বুলি কৈছে এতিয়া এখেতসকলো দুবছৰ দিনে আহি আছে মই দেখুৱাইছোঁ এয়া মানে চব এতিয়া আপোনালোকক দেখুৱাইছো যেনেকে বৰমা এই জটাধাৰী যেনেকুৱা মানে হৈছে তেনেকুৱা নিচিনাই হৈ গৈছে মানে এইটো গণেশৰ ইয়াৰ আৰম্ভ হৈছে তেওঁ প্ৰাণ প্ৰতিষ্ঠা কৰা নাই যেতিয়া মানে আপুনি কি ভাগ পাইছে তেতিয়াতো সৰু সৰু মানে এইটো ইমান আছিলে এতিয়া আকৃতি নাছিলে ন এইটো আৰু এইটোৱে এইটোৱে যিহেতুকে আপোনালোকে দেখিছে বৰমাই আচলতে এয়া যিহেতুকে তাৰমানে এইজন শিৱ যে ডিঙিত আছে এওঁ মতা হয় এজনী কাল হয়
এজন কাল মানে শেষৰ এতিয়া মই তাৰমানে এনেকুৱা হয় কোনোবাই যদি মোৰ প্ৰতি বেয়া এটা আখেজ কৰিছে তেতিয়া তাৰমানে এই একদম সেউজীয়া ৰঙৰ মতা সাপটো আহি যায় মানে মোক সাৱধান কৰে এইটো দেখুৱাই তাৰমানে তোমাৰ কাৰণে এনেকুৱা এটা কৰি আছে মই এইটো কাৰণে গম পাওঁ আৰু মই ইয়াত কৰিছো বিয়া মেলিছে বিয়া মেলি মোৰ চুকে চুকে হাগিছে হাগি থৈ গৈছে মানুহে হাগি থৈ গৈছে মানুহ মানে বিয়া মেলি দিছে বিয়াই হগুৱাই দিছে ইয়াত হাগি দিছে অন্য লাগে ইয়াত গৰু সাৰ দি পেলাই দিছে সাৰ দি পেলাই দিছে গৰু সাৰ দি হয় পেলাই দিছে কিন্তু মোৰ ভিতৰত সোমাব পৰা নাই ভিতৰতটো শক্তি আছে ভিতৰত সোমাব পৰা নাই 4 বাউণ্ডৰ ভিতৰত কিন্তু পেলাই দিছে বস্তুটো আৰু কেতিয়াবা ধৰক পঠিয়াই দিয়ে মানে এইটো ঘৰৰ পৰা সেইটো ঘৰলৈ তললৈ জাপ মাৰে জাপ মাৰি দৌৰ মাৰে টিঙে জাপ মাৰে ইটো আপুনি গম নাপায় গম মানে মানুহে যোৱা দি যায় মানুহ বিয়া মেলে যে সেইটো মিলে তাৰমানে মানে কি এতিয়া এইখিনি যেহেতুকে এই মূৰ্তি ভাগ মানে প্ৰথমতে যেতিয়া পাৰ সৰু সৰুকে এতিয়া আমাৰ অলপ ডাঙৰ হৈ আছে আচ্ছা সৰু আছিলে আগতে এতিয়া যিবিলাকে দেখিছে নহয় মই সেইবিলাকক আহিব তেখেতসকলে ক'লেহেঁতেন এতিয়া মানে তেতিয়া সৰু হৈ আছিলে এতিয়া মানে চাওক আপুনি এই কিভাগ লৈয়ে আপুনি বহুত বিশ্বাসেৰে আপুনি মানে ভক্তি কৰি আছিলে নহয় জানো আপোনালোকে নিশ্চয় দেখিছে মোক এই পিছফালে এজন হাতী সোমাই এই গেটখন যে আছে গেটখন গ্ৰিলখন এনেকে দাঙি একদম চাইডেদি ওলাই গৈছে কিন্তু ৱালটোও ভঙা নাই আৰু মই তলত ফুলৰ পুলি ৰুই থৈছিলো ফুল এজোপাও উচকা নাই পাৰ দেখিলেও খোৱা নাই তেতিয়াও মানুহে কৈছে যে এইটো বোলে আৰম্ভহে হৈছে গোটেই ঘৰ দুৱাৰ মানে উৰাই দিব বুলি আলোচনা হৈছিলে কিন্তু বাবাই মোক সেইটো নকৰে মোৰ পুৰা বিশ্বাস আছে নকৰে কাৰণে তেওঁ পদৰ ধূলা ইয়াত পেলাই থৈ গৈছে কিন্তু সেইটো কাৰণে মই এইবিলাক আফচোচ নকৰো সেইবিলাক মোৰ তাৰমানে কৰ্ম মই কৰি যাওক মই কাকো অন্যায় কৰা নাই মানে মোৰ ধৰ্ম মই ভাল পাওঁ জীৱ জন্তুলৈকে মই হাতীলৈকে সাপ মোৰ ঘৰ মানে কয়ে মায়ে বোলে জীৱ জন্তুটো ভাল পায়ে বোলে সাপ মোৰ ভাল পায় বোলে সাপ ভাল পোৱা মানুহ আছে নেকি ক'ৰবাত বোলে তেনেকে কয় মই মানে সাপো মই ভাল পাওঁ সেইকাৰণে মই সেইটো হেৰি নকৰো এতিয়া কোনোবা ধৰক আহিব বা কোনোবা নাহিব কোনোবাই মোৰ তাত কিবা 100 টকা দিব 200 টকা দিব 500 টকা মই পাম মই সেইটো লোভত মতা নাই মই মাতিছো মোৰ ঘৰলৈ যদি যায় লাল চাহ দুবাৰ খাব তামোল এখনে খাব চাব বিশ্বাস হয় নহয় সেইটো পিছ কথা সেইটো বুলিহে মাতিছো এতিয়া কিছুমানে ভাবে কিজানি মই পইচা তুলিছো পইচা পাম বুলি এইবিলাক দেখুৱাইছো ফাক্কা হয় এনেকা ভাবিছে তাৰমানে সেইটো ঈশ্বৰক ভবাখিনিক ভাবিবলৈ দিয়ক আপোনাৰ কৰ্ম কৰি যাওক আপুনি ভক্তি কৰি যাওক ভক্তিয়ে শক্তি দিব ভবাখিনি ভাবি থাকিব আৰু এটা কথা ভগৱানৰ কামবোৰ বহুত দেৰি হয় ধৈৰ্য লাগে আপুনি সেই ফল পাবই আৰু সেইকাৰণে কি হয় মই এতিয়া যিখিনি পাব লাগে মই নিজে পাই আছো মোৰ পৰিয়ালৰ ভিতৰত একো অসুবিধা হোৱা নাই মেইন কথা সেইটো মোৰ পৰিয়ালৰ ভিতৰত আজি ধৰক মোৰ এতিয়া শহু শাহু মৰি গৈছে মই 1 টকা পইচা এটা টেবলেট কিনা নাই এতিয়া মানে ল'ৰা ছোৱালী মোৰ নাতি নতিয়াল হ'ল আজিলৈকে মোৰ জ্বৰ চৰ্দি নাই এতিয়া মোৰ ল'ৰা নাতি এটা মোৰ সেয়া ফাৰ্ষ্ট ডিভিজনত CBSE মেট্ৰিক পাছ কৰিছে এনেকে মোৰ মানে পৰিয়ালটো যদি ভালে থাকে মই সেইটোৱে বিচাৰিছো আপুনিনো কৈছে ৰাইজে যদি ভাল বিশ্বাস কৰে কোনোবাই চাকি এগছ দিলে মই সেইটো অমান্য নকৰো মই যেনেকে হৃদয়ত থাপনা পাতি লৈছো তেওঁলোকৰ ঘৰখনো মই তেনেকে পাতি লৈছো এতিয়া মই যিহেতু মানে এতিয়া আপোনাৰ যিহেতু পাণ প্ৰতিষ্ঠা কৰিবলৈ আমাৰ মা মনসা বহুত দূৰ দূৰৰ পৰা মানে আহিছে নহয় তেওঁলোকক মানে তেওঁলোকে মানে ইয়াতটো বিশ্বাস কৰে বা তেওঁলোকে মানে যেহেতু আপুনি কৈছিলে যে কোনোবা এজনে মানে ইয়াত যে এনেকুৱা এটা প্ৰতিষ্ঠা কৰা হৈছে জানি নিজে আহিছে বুলি কৈছিলে মানে এজন কৈছিলে যে মানে গম পাই কৈছিলে এতিয়া তাৰমানে তেওঁলোকে মানে কি হ'ল কেনেকে এখেতসকলে গম পালে ক'ব ন এখেতসকলে মানে আমাৰ ঘৰলৈ তেতিয়া এইজন আহে শকতজন আৰু এইজন এওঁলোকে প্ৰথম আহিছে চাই পেলাই কৈছে হয় বাইদেউ এইটো সঁচা সঁচি হয় এই দুজনে মানে আমাৰ ঘৰত আহি আছিলে তেতিয়া যে ৰ'ব ভাইয়া আপোনালোকে যে আহিছিলে এইটো যে আপোনালোকে চাইছিলে তেতিয়াতো মই আপোনালোকক দেখুৱাইছিলো প্ৰথম আহোঁতে তেতিয়া আপোনালোকেতো এইটো হয় আপোনালোকে বিশ্বাস কৰিছে আৰু এখেতসকলে খবৰ লৈয়ে থাকে তাৰমানে আৰু তেতিয়া সৰু আছিলে ধীৰে ধীৰে ইমান ডাঙৰ হৈ গ'ল সেইটো কাৰণে মনত আহিছে কি শিৱ প্ৰাণ প্ৰতিষ্ঠা কৰিম হনুমানৰ প্ৰাণ প্ৰতিষ্ঠা কৰিম
লক্ষ্মী নারায়ণ প্ৰাণ প্ৰতিষ্ঠা কৰিম এতিয়া আপুনি কোন জেগাৰ পৰা আহিছে মইতো বানাৰস পৰা আহিছোঁ অযোধ্যাৰ পৰা মানে এতিয়া যিহেতু ইয়াত মা মনসা প্ৰাণ প্ৰতিষ্ঠা কৰিছে আপুনি যিহেতু আপোনালোকে বহুত ভক্তি কৰে নহয় জানো এতিয়া আপোনালোকে মানে তাত ইয়াত যে এনেকুৱা এটা অনুষ্ঠান হ'ব মানে কিবা এটা যে হৈছে তেতিয়া আপোনালোকেতো কিবা এটা মনত ভাবি আছিলে মানে গম পাইছিলে নহয় জানো हाँ बहुत मैंने सुंदर लग रहा है बहुत तरह से अच्छे तरह से मतलब यज्ञ को हम लोग करवा रहे हैं और प्राण प्रतिष्ठा है आज तीसरा दिन है भगवान का प्राण प्रतिष्ठा होगा और इसमें शिव जी का प्राण प्रतिष्ठा है लक्ष्मी नारायण भगवान का प्राण प्रतिष्ठा है और श्री हनुमान जी महाराज का प्राण प्रतिष्ठा है बहुत अपनी कहो उसके बाद हवन यज्ञ होगा हाँ এতিয়া হवन যজ্ঞ নাই হোৱা मंदिर प्राण प्रतिष्ठा के जो मूर्ति प्राण प्रतिष्ठा के बाद जो होता है हवन यज्ञ होता है और उसके बाद जो है कि सब लोग का जो है कीर्तन होगा भजन होगा এতিয়া মানে যেহেতু और सभी भक्त लोग आवे এই ভাগ কি হয় এই ভাগ ये है भगवान ब्रह्मा आदि सर्वतोभद्र मंडल देवता है इनमें अनेकों प्रकार के देवता विराजमान हैं। মানে যেহেতु কালাৰটো মানে যেহেতু এনেকে দিছে ন মানে हेतु বিষয় কিবা এটা কৰিছে মানে যেহেতু চাউল বিলাক কালাৰিং হৈ গৈছে যে ये कलर जो है ना इसमें हर एक मतलब पुंज में हर एक देवता लोग विराजमान है ये ब्रह्मा आदि सर्वतोभद्र है अनेक এতিয়া মোৰ তাৰমানে এখন 33 কোটি থান হ'ব যে থান এখন হ'ব সেইকাৰণে প্ৰত্যেকৰ নামে নামে পাতি ग्रह देवता है सूर्य आदि नवग्रह देवता है इनके बगल में क्षेत्रपाल भगवान है अजरादि जो मंडल देवता है वो है विराजमान है यहाँ भगवती गौड़ आदि षोडश मातृका है उधर वास्तु शिक्षा आदि वास्तु मंडल है हाँ उसके बाद जो है अनेक प्रकार के सभी देवी देवताओं का वाहन स्थापन पूजन किया गया है अब इसके बाद प्राण प्रतिष्ठा हो जाए अभी रुद्राभिषेक होगा भव्य श्रृंगार बड़ा रूप में पूजन होगा भगवान भोलेनाथ जी का उसके बाद हवन यज्ञ होगा सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामय सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ नमः सम्भवाय च मायुभवाय च नमः शङ्कराय च मायस्कराय च नमः शिवाय च शिवतराय च बोलिए प्रेम सोमावर महादेव की जय ओम नमः पार्वती पते हर हर महादेव शंभो আপোনালোকে নিশ্চয় দেখিলে যিহেতু মানে আজি প্ৰথম এনেকে মানে মা মনসাৰ প্ৰতিষ্ঠা কৰা আজি প্ৰথম দেখিছোঁ যিহেতু আপোনালোকক মানে ভিডিঅ'টো প্ৰস্তুত কৰি দেখুৱালোঁ আৰু আপোনালোকেও যদি আপোনালোকে বিশ্বাস কৰে সকলো আহিব ইয়াৰ সেৱা কৰিব এইফালে আৰু দেখুৱাইছোঁ চবে ক'ব আৰু এজন আছে আপুনি কিবা এটা কৈ দিয়ক মানে যেহেতু মা মনসা প্ৰতিষ্ঠা কৰা হৈছে ন আপুনি এই বিষয়ে কিবা এটা কৈ দিয়ক মানে যে আপুনি কোন জেগাৰ পৰা আহিছে गोलाघाट গোলাঘাট गोलाघाट बाबा से बात कीजिए बाबा। हाँ। মই পিছত দি দিম আপুনি কৈ দিব এইফালে আছে বাবা। জানে যিহেতু ইয়াত যজ্ঞ কৰা হ'ব মানে ন? দৃশ্য কি হয় যজ্ঞ হ'ব। মানে ধৰক আপুনি মানে কেনেকে মানিব লাগে কেনেকে কি কৰিব লাগে এইফালে বাইদেউ আছে আমাৰ কিমান বাবা। দিনৰ পৰা কষ্ট আপুনি কৰি কৈ আছে দিয়কচোন, মানে যিহেতু মা মনসা এইটো প্ৰতিষ্ঠা আপুনি যেনেকে বুজায় তেনেকে আপুনি কৈ যিহেতু দিব আমি নাজানো প্ৰথম যিহেতু মা মনসা প্ৰতিষ্ঠা কৰাইছে আজি প্ৰথম দেখিছো আপুনি মানে কিবা এটা কৈ দিয়ক आज ये हनुमान जी प्राण प्रतिष्ठा लक्ष्मी नारायण प्राण प्रतिष्ठा शिव शंकर प्राण प्रतिष्ठा हुए 3 दिन से हम मैंने हिंदी में बोल सकते हैं ना 3 दिन से हम लोग का ये कार्यक्रम चल रहा है प्रथम दिन कलश यात्रा हुआ दूसरा दिन भगवान का अधिवास हुआ पूजन हुआ आज तृतीय दिवस है आज में भगवान का प्राण प्रतिष्ठा পাৰ্টডাল নমাই দিব होम লাগিব यज्ञ তললৈ मैंने अभी 10 मिनट 20 मिनट में होम यज्ञ प्रारंभ होगा फिर आरती पूजन होगा भगवान को भोग लगेगा और तब कार्यक्रम संपन्न किया जाएगा भजन कीर्तन शाम को संध्या में भजन कीर्तन होगा আপুনি এতিয়া কোন জেগাৰ পৰা আহিছে मैं आहिसु गोलाघाट पड़ा গোলাঘাটৰ পৰা যিহেতু ओरिजिनल घर बनारस से বনাৰস ন মানে যেহেতু আপোনালোকে মানে বহুত ভক্তি কৰে নহয় জানো মানে যেহেতু কয় ভক্তিয়ে মানে শক্তি দিয়ে এতিয়া ইয়াত যে মানে মা মনসা বা ভগৱানৰ যিহেতু প্ৰতিষ্ঠা কৰা হ'ব কৰা হৈছে আপুনি মানে আগৰ পৰা এনে মানে যিহেতু গম পায় ন মনত যে ভক্তি কৰি থাকিলে মানে কিবা এটা মানে অন্তত মানে যিহেতু গম পায় যে আপুনি তেনেকৈ গম পাইছিলে যে কিবা এটা যে ইয়াত প্ৰতিষ্ঠা কৰা হ'ব বুলি हाँ গম পাইছিলে गम ন पाइছো हाँ
এতিয়া মানে এনেকে মানে যিহেতু আজিৰ যুগত ন ভগৱানক বহুতে বিশ্বাস কৰে বহুতে বিশ্বাস নকৰে দুই ধৰণৰ মানুহ আছে মানে কিছুমানে নিগেটিভলি কথা কয় যে এইবিলাক সব মানে যেহেতু মানুহৰ এটা ভ্ৰম মানে আজিৰ যুগত जो व्यक्ति विश्वास नहीं करते तो उन पर कोई जोर जबरदस्ती तो है नहीं। नहीं भगवान तो विश्वास में ही है, हाँ। भगवान प्रेम में है, भगवान श्रद्धा में है, भगवान सत्य में है। भगवान है कहाँ? भगवान को न आपने देखा है न मैंने देखा है, तो भगवान को देखना कहाँ है? भगवान तुलसीदास जी कहते हैं रामचरितमानस में कि प्रेम से प्रकट भयऊ मैं जाना। भगवान प्रेम से प्रकट होते हैं। भगवान न मंदिर में है न मस्जिद में है। हाँ, भगवान अपने माने जो परमात्मा है वो साक्षात अपने आत्मा में है। आपके अंदर भगवान है, आपके प्रेम में भगवान है, श्रद्धा विश्वास में भगवान है। तो हम करते हैं तो भगवान हमारे सामने है, जो नहीं करते उनके सामने भगवान नहीं है। भगवान कुछ भी नहीं है। जिनको विश्वास ही नहीं है भगवान कहाँ से आएंगे? এতিয়া মানে এনেকুৱা হয় এতিয়া যিগৰাকী বৰমা ইয়াৰ বৰমা যেতিয়া চুলিত জটা বান্ধিছে নহয় জানো মানে মই আগতে এটা ভিডিঅ' বনাইছিলোঁ আমাৰ ঘৰত গৈছিলে বৰমা মানে এনেকৈ যে প্ৰতিষ্ঠা কৰা হ'ব সেই কথাষাৰ আমি ইমান নাজানিছিলোঁ তেতিয়া বৰমাই কৈছে তাত মানে 3,80,000 মান মানুহে চাইছে সেই ভিডিঅ'টোত বহুতে মানে ভাল কমেণ্ট কৰিছে বা কিছুমানে এনেকুৱা কৈছে যে এইবিলাক অন্ধবিশ্বাস চুলিখিনি কাটি দিব লাগে এইবিলাক মানে এটা ৰোগ আপুনি কি ক'ব তাৰ বিষয়ে এইটো সঁচাকৈ এটা ৰোগ নে ভগৱানে স্থিতি দিছে চুলিখিনিত अभी थोड़ा देर पहले मैं बताया कि विश्वास ही भगवान है। माँ को भगवान मिले हैं, माँ भगवान से बात करते हैं, माँ के शरीर पर भगवान आते हैं, उनका जटा है, शिव जी का कृपा है, समाहित है भगवान उनमें। कल भी हम लोग पूजा करा रहे थे तो भगवान का आगमन हुआ उनके शरीर पर, हम लोग शांति किए, भेजे उनको। तो ये अपनी अपनी श्रद्धा विश्वास की बात है। आपके पास श्रद्धा नहीं है, विश्वास नहीं है तो जटा मुकुट चंदन ये सब बेकार लगता है। लेकिन जिसके पास विश्वास है वो सर्वोपरि है, जटा सर्वोपरि है, तिलक सर्वोपरि सब कुछ है। जिसको विश्वास नहीं उसको कहना ही क्या है, उसके लिए तो कुछ भी नहीं है। বহুত ভাল লাগিলে যেহেতু আপোনালোকক কৈছোৱে যে মানে যোনসকলে বিশ্বাস নকৰে তেওঁলোকৰ কাৰণে নহয় আৰু যিসকলে অন্তৰেদি ভগৱানক বিশ্বাস কৰে আজি ভগৱান প্ৰত্যেকৰে অন্তৰ আত্মাৰ বিৰাজমান হৈ থাকে আৰু ইয়াত যেহেতু যজ্ঞ পতা হ'ব ইয়াত দেখিছে আপোনালোকে যেহেতু যিসকলে নিগেটিভ কমেণ্ট কৰিছে সেইসকলে আপোনালোকে অনুগ্ৰহ কৰি কৈছো ভিডিঅ'ত বেয়া কমেণ্টছ নকৰিব কাৰোবাক আপোনালোকে ভাল কৰিব নোৱাৰিলে বেয়া কমেণ্ট কৰাৰ কাৰো অধিকাৰ নাই ইমান মানে যেহেতু মানুহ ইয়াত সমাগম হৈছে আজি ইমান ডাঙৰকৈ মানে যজ্ঞ পতা হৈছে কাৰণ বৰমাই কিমান বছৰ পৰা মানে অন্তৰেদি ভক্তি কৰাৰ পিছত আজি এনেকুৱা এটা যজ্ঞ পাতিবলৈ তেওঁ সক্ষম হৈছে কেতিয়াও মানে বেয়া কমেণ্ট নকৰিব নহয় জানো মানে প্ৰত্যেকৰে মানে হাৱা বতাহ এওঁলোকৰ পায় মানে বেয়া কৰিবলৈ তেওঁলোকলৈকে মই ভাল হোৱাটো ভৱিষ্যতে কামনা কৰিছো আৰু ৰাইজে যদি মোক ধৰক এতিয়া বৰ্তমান ধাৰ ঋণ মই যেহেতু আজি বহু বছৰ পৰা তেওঁলোকক পালন কৰিছে পূজা কৰি তেওঁলোকক মানে মোক হয়তো কোনোবাই যদি অন্ধবিশ্বাস তেওঁ অন্ধবিশ্বাস পাইছে কাৰণ শিৱ জটা ভগৱান শিৱ বাবা যোনে ভক্তি কৰে তেওঁহে মানে বাবাৰ জটা পাতিছে আজি আপোনাৰ মনত জটা মানে না কিয় নাপানে মোৰ মনত জটা কিয় নাপানে তেওঁ ভগৱানে কিবা এটা শক্তি দিছে আপোনালোকে এটাই মানে মই অনুৰোধ কৰিব পাৰিছো যদি আপোনালোকে কাৰোবাক ভাল কৰিব নোৱাৰে বেয়া কৰিবলৈ আপোনালোকৰ অধিকাৰ নাই হৈ যাব যিসকলে মোক বস্তুবিলাক দিছে দোকানী বিলাকে দিছে আৰু এগৰাকী মানুহে আমি দেখিয়ে আছো হিচাপে দিলে কিন্তু মই সেইখিনি যদি মই মাৰি দিব পাৰো মনটো মানে কি ভাল লাগিব তেওঁলোকক মানে ভাৱটো নাহিব সেইটোৱে মই বিচাৰিছো কিন্তু ৰাইজৰ পৰা মই শিৱ জটাধাৰী মই আপোনালোকক আকৌ এবাৰ দেখাই দিছো তেওঁ শিৱ জটাধাৰী আপোনালোকে মন কৰক চলও গৈছিলো মানে বেলেগৰ জটাধাৰী সদায় এই পিছফালে আহে মৃণাল শইকীয়া চলও গৈছিলো মানে কাৰণে পঞ্চনাগৰ দৰে ওপৰলৈ উঠি গৈছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে কাৰণ মই এটা ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছিলো আপুনি কি ক'ব সুন্দৰকে কথা বতৰা ক'ব বিচাৰিছো মোক তেখেতসকলে আলোচনা কৰি যদি মোক সাৰখিনি মাৰি দিয়ে তেতিয়া মই অলপ সুখী হ'ম পূজা কৰিলে বহুত আপোনালোকেতো শুনিলে মানে লাভ হয় কৈ দিলে আৰু আমি মানে বাবাৰ আপোনালোকে যদি আহিব যদি সন্তান বাবাক
এইটো সামৰিলোঁ আৰু যোগাযোগ কৰিব পাৰিব, আপোনালোকে ফোন কৰিব। আপোনালোকে আৰু আহিব কাৰণ মন্দিৰ ভাগ গোলাঘাট এইডোখৰ কি আছিলে অভয়পুৰীয়া নেকি দিয়া নাম্বাৰটো আপোনালোকে যোগাযোগ কৰিব অভয়পুৰীয়াত আৰু মই আৰু মই চব থাকিব, মই থকা ঘৰটোৱে মই বনোৱা নাই। আপোনালোকে এবাৰ আহি চাব, মই টাইলছ লগাব লাগে, ফোন নাই কৰিবহি, লগোৱা, মই পৰা নাই। কাৰণ আৰু আপোনালোকে যদি মই সদায় যেনেকৈ মানে আছোঁ, আপোনালোকে নিজে বিশ্বাসেৰে দেখিছে ভক্তি কৰে মই বনোৱা নাই। আপোনালোকে কিন্তু ফল মোৰ পাবই, কাৰণ আশাটো বৰমাই এইটো আছিলে, কোৱা নাই যে আজি মোৰ ইয়াত মা আহক আৰু মোৰ প্ৰমাণ গুৰু পাওক, এইটো কথা পিতামহ বৰমাই কেতিয়াও কোৱা নাই, কাৰণ এই দেৱ মন্দিৰটো মোৰ বৰমাই গুৰু, কোনো তেখেতৰ টকা ওচৰত পইচাৰ মই কাৰণে শৰণ ভোজন মন্দিৰ লৈছোঁ। স্থাপন কৰা নাই। তেখেতে তেখেতকো মই চৰণ বহুত চুই বছৰৰ ইয়াৰ পৰা পৰাই সেৱা তেখেতে কৰিছোঁ। ভক্তি কৰি আৰু অহাৰ তেখেতক ফলত মই আজি মই এইটো সদায় কৰোঁ। মানে যজ্ঞ কৰিবলৈ বা তেখেতৰ স্থাপন আশীৰ্বাদ কৰিবলৈ সক্ষম মই হৈছে। এইখিনি আপোনালোকে আপোনাৰ সকলোৱে এবাৰ তোমাৰ মন্দিৰটো চেনেলৰ দৰ্শন পৰাই কৰক, মই কাৰণ গুৰুক ভক্তিয়ে মই শক্তি দিয়ে। সেৱা আপোনালোকে জনাই ভক্তিভাৱে মই দৰ্শন কৰক, আশীৰ্বাদ আপোনালোকৰ লৈছোঁ। ফলসমূহ পাব। তেখেতক মোক আৰু আশীৰ্বাদ গোটেই দি যাওক। সম্পূৰ্ণ আপোনালোকক আৰু গোটেই ঘৰটো মই দেখাইছো আৰু মন্দিৰ ভাগো কাৰণে দেখুৱালো। মই এইখিনি বিশেষকে ধাৰ আজি ঋণ যিহেতু কৰি প্ৰাণ মোৰ ঘৰৰ প্ৰতিষ্ঠা মানুহে কৰা এতিয়াও হৈছে গালি আৰু পাৰে। প্ৰাণ প্ৰতিষ্ঠাৰ আপোনাৰ পিছত কি দৰকাৰ মানে এইবিলাক ধাৰ ঋণ কৰি যেতিয়া বনাবলৈ, মন্দিৰটো হেন ধুনীয়াকৈ তেন, সজোৱা ধেৰ হ'ব, তেতিয়া কিবা মই কিবি আকৌ কয়। আহিম এদিন কিন্তু মোৰ আপোনালোকৰ মনটোত মাজলৈ ভিডিঅ'টো মনা আকৌ নাছিলে প্ৰেৰণ তাৰমানে। কৰিম। মই শান্তি পোৱা বেছি নাছিলোঁ। দীঘল নকৰো, বহুতে এতিয়া মই দীঘল কি, হৈ মই গ'ল, এনেকৈ কাৰণ বনালোঁ যে মই পাৰিলোঁ মানে বা মোক যিখিনি মানে দোকানীবিলাকে প্ৰাণ সহায় প্ৰতিষ্ঠা কৰা কৰিলে, হৈছে মোৰ সকলোখিনি সেই ছোৱালীজনীও তন্নতন্নকৈ সহায় আপোনালোকক কৰিলে। মাজত মই দেখুৱাইছো মানে আৰু ভিডিঅ'টো তেখেতসকলৰ পৰা আপোনালোকে যিমান পাৰে কৈছোঁ সিমান যে শ্বেয়াৰ কৰিব, যদিহে আপোনালোকে ভক্তি কৰে, যদিহে তেখেতসকল আপোনালোকে উন্নত হওক, বিশ্বাস কৰে, ল'ৰা ছোৱালী ভাল বিশ্বাসেৰে হওক। আপোনালোকে কিন্তু ভিডিঅ'টো তেওঁ শ্বেয়াৰ কৰিব, আজিও মোক আপোনালোকৰ পইচা মনৰ বেছি কামনা দিয়া নাই। কিজান পূৰণ হ'ব পাৰিব। মই লাহে লাহে ধাৰটো মাৰিবই লাগিব। মানে পুঁজিবলৈ কোনো ৰাইজক মঠ মই বিচৰা মন্দিৰ নাই, প্ৰয়োজন নাই। কিন্তু মই আপোনালোকৰ অন্তৰেদি আজি বিশ্বজিৎ ফুকন ছাৰ দূৰণিত আৰু আছে, মই আজি মৃণাল শইকীয়া। এই মন্দিৰ ভাগ আজি তেখেতসকলে যদি ভিডিঅ'টোৰ মোক দ্বাৰাই এইখিনি যদি কৰিব দৰ্শন পাৰে, কৰি যদি আপুনি মোক মনৰ ৰাইজৰ পৰা কামনা মোক পূৰণ নালাগে। কৰিব ৰাইজে বিচাৰে, আহক, ইয়াত আপোনাৰ সেৱা লওক, পূৰণ হ'ব নিজৰ পাৰে, নহয় জানো? ঘৰখনৰ কাৰণে কিন্তু শান্তি আপোনালোকে যে বিচাৰক। বহুত দূৰত আছে যে মন্দিৰ ভাগত আহিলেহে যে আপোনালোকে মানে আপোনাৰ মনৰ কামনা পূৰণ হ'ব, সেইটো নাভাবিব। আপোনালোকে হৃদয়ত লওক, ভক্তি কৰক। সকলোলৈকে মই ভিডিঅ'টো আগবঢ়ালো আৰু আপোনালোকেও শ্বেয়াৰ কৰিব, কাৰণ মন্দিৰ ভাগ সকলোৱে জানক যে আজি গোলাঘাট যিহেতু অভয়পুৰীয়াত এই মন্দিৰ ভাগ যে আছে, আপোনালোকে সকলোৱে জানক, সকলোৱে শ্বেয়াৰ কৰক, সকলোৱে আমাৰ জানক। এইটো মানে যি প্ৰাণ প্ৰতিষ্ঠা গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত প্ৰথম হৈছে, নহয় জানো? প্ৰথম হৈছে মানে মই প্ৰথম দেখিছোঁ, আপোনালোককো আগবঢ়ালো আৰু ভিডিঅ'টো বহুত দীঘল হৈ গ'ল যদিও আপোনালোকৰ মাজলৈ সম্পূৰ্ণ কথাখিনি বিৱৰি ক'লো। আপোনালোকৰ শ্বেয়াৰ কৰাৰ দায়িত্ব আপোনালোকৰ, শ্বেয়াৰ কৰি দিব। জয় মা মনসা।